মই ডাক্তৰ পংকজ গোস্বামী আজি চকুত ছানি পৰা ৰোগৰ অস্ত্ৰোপচাৰ সম্পৰ্কে থকা মানুহৰ মাজত ভ্ৰান্ত ধাৰণা আৰু সেইবিলাক আঁতৰ কৰিবলৈ প্ৰয়াস কৰা হৈছে। বৰ্তমান সময়ত চকুত ছানি পৰা ৰোগৰ অস্ত্ৰোপচাৰ অত্যাধুনিক ফেকো পদ্ধতিৰে কৰা হয়। এই ফেকো পদ্ধতিত কি হয়, এটা সৰু ইনচিছন দিয়া হয়, 2 মিলিমিটাৰ ইনচিছন দি আমি চকুৰ লেন্সৰ যিটো কেটেৰেক্ট পৰে সেই কেটেৰেক্টটো গুচাই তাৰ ঠাইত এখন আৰ্টিফিচিয়েল ইন্ট্ৰাঅকুলাৰ লেন্স আমি ইমপ্লেণ্ট কৰোঁ। এই আৰ্টিফিচিয়েল লেন্সখনৰ পাৱাৰটো আমি আগতেই এটা মেচিনৰ দ্বাৰা আমি নিৰ্ণয় কৰোঁ। কেৰাটোমিটাৰ আৰু স্কেন বুলি দুটা মেচিন আছে। এই মেচিন দুটাৰ সহায়ত আমি চকুৰ লেন্সৰ পাৱাৰটো আমি নিৰ্ণয় কৰোঁ আৰু নিৰ্ণয় কৰি আমি অপাৰেশ্যনৰ দিনাখন মানুহজনক গা পা ধুই খাই বৈ আহিবলৈ কওঁ আৰু তাৰপিছত অপাৰেশ্যনৰ দিনাখন আজিকালি টপিকেল ড্ৰপৰ সহায়ত আমি বেজি নিদিয়াকৈও অপাৰেশ্যন কৰিব পাৰোঁ। কিছুমান কমপ্লিকেটেড কেছত আমি কেতিয়াবা বেজি ব্যৱহাৰ কৰিব লগা হয়, কিন্তু বেছিভাগ ক্ষেত্ৰতে আমি চকুত ড্ৰপ দিয়ে চকুত ছানি পৰা ৰোগৰ অস্ত্ৰোপচাৰ কৰা। এতিয়া এই ছানি পৰা ৰোগৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত কেইটামান মানুহৰ মাজত ভ্ৰান্ত ধাৰণা আছে। এটা হৈছে যে চকুত ছানি পৰিলে আমি অস্ত্ৰোপচাৰ নকৰিলেও হয়, চশমা বা ঔষধৰ দ্বাৰা হয়। এইটো অমূলক, কাৰণ বয়সৰ লগে লগে যেনেকৈ আমাৰ চকুত চুলিবিলাক পকে তেনেকৈ চকুৰ ছানিও পৰে। সেই চকুৰ ছানি পৰিলে আমি ঔষধ বা চশমা পিন্ধিলে ছানি পৰাৰ ৰোগটো ঠিক নহয়। অতি সহজ কেটেৰেক্ট চাৰ্জাৰী কৰি আমি যিটো চকুৰে আমি ভালকৈ দেখা পোৱা নাছিলোঁ সেই চকুটোৰে পুনৰ দৃষ্টি লাভ কৰিব পাৰোঁ। দ্বিতীয়তে হৈছে অপাৰেশ্যন কৰাৰ সময়ত আমাৰ বহুত কষ্ট হয় আৰু চকুটো কেতিয়াবা নষ্টও হৈ যাব পাৰে। সেইটোও অমূলক কথা, কাৰণ অপাৰেশ্যন কৰিলে আমাৰ 1000জন মানুহৰ 999জন মানুহৰে ছাকচেছ হয়। কেতিয়াবা কিছুমান মানুহৰ নিজা ভুলৰ কাৰণে বা কিবা বিসংগতি থাকিলে কিবা কমপ্লিকেশ্যন হ'ব পাৰে, কিন্তু আজিকালি অত্যাধুনিক মেচিনৰ সহায়ত অপাৰেশ্যন কৰিলে আৰু এক্সপেৰিয়েঞ্চ চাৰ্জনৰ দ্বাৰা অপাৰেশ্যন কৰিলে ছানি পৰাটো অপাৰেশ্যনটো একেবাৰে সহজ পদ্ধতি আৰু এই অপাৰেশ্যন কৰিলে কটা চিঙাও নহয়। বেজি নিচিনা ছিদ্ৰ কৰি আমি অপাৰেশ্যন কৰোঁ আৰু এই অপাৰেশ্যনৰ ফলত আমি একেদিনাই ৰোগীগৰাকীক ঘৰলৈ যাব দিওঁ। গতিকে ৰোগীগৰাকীয়ে বিশেষ অসুবিধা অনুভৱ নকৰে। ৰোগীগৰাকী আহিলে আমি 2-3 ঘণ্টাৰ ভিতৰতে অপাৰেশ্যন কৰি ঘৰত যাব দিব পাৰোঁ। গতিকে একেবাৰে ভয় খাব নালাগে। আৰু এটা মানুহৰ মাজত ভ্ৰান্ত ধাৰণা আছে যে চকুত ছানি পৰা অপাৰেশ্যন কৰিলে পিছত আকৌ ছানি পৰিব পাৰে। সেইটো শুদ্ধ নহয়, কাৰণ এবাৰ ছানি পৰা ৰোগীৰ ক্ষেত্ৰত আমি কেটেৰেক্ট অপাৰেশ্যন কৰি যেতিয়া লেন্স লগাই দিওঁ তেতিয়াহ'লে আকৌ ছানি পৰাৰ সম্ভাৱনা নাই। হয়, লেন্সৰ পিছপানে কেতিয়াবা লেতেৰা বস্তু জমা হ'ব পাৰে, সেইটোক আমি PCO বা পষ্টেৰিয়ৰ কেপচুলাৰ অপেচিফিকেশ্যন বুলি কওঁ। সেই PCO আমি লেজাৰ পদ্ধতিৰ সহায়ত আমি এটা সৰু ছিদ্ৰ কৰি দিলে সেইটো ঠিক হৈ যায় আৰু সেইটো অপাৰেশ্যন বা অটিত নিব নালাগে। সেইটো আউটডোৰ প্ৰচিডিঅ'ৰ হয় আৰু লেজাৰ কৰি দিলেও হৈ যায়। আজিকালি অত্যাধুনিক যিবিলাক লেন্স আমি ব্যৱহাৰ কৰোঁ সেই লেন্সবিলাকৰ কাৰণে PCOৰ ৰেটটো বহুত কম। আজিকালি পষ্টেৰিয়ৰ কেপচুলাৰ অপেচিফিকেশ্যনৰ ৰেটটো বহুত কম। সেইকাৰণে আমি এইটো ভয় খাব নালাগে যে অপাৰেশ্যনৰ পিছত আকৌ দৰকাৰ হ'ব পাৰে। এবাৰ চকুৰ কেটেৰেক্ট অপাৰেশ্যন কৰি লেন্স লগালে আপুনি গোটেই জীৱন চকুটোৰে ভালকৈ দেখা পাই থাকিব। আৰু এটা ভ্ৰান্ত ধাৰণা হৈছে যে অপাৰেশ্যনৰ পিছত আমি বাছি খাব লাগিব। বহুতে মোক সোধে যে অপাৰেশ্যনৰ পিছত আমি কি বাছি খাব লাগিব। সেইটো আচলতে মানুহৰ মাজত এটা ভ্ৰান্ত ধাৰণা যে অপাৰেশ্যনৰ পিছত টেঙা খাব নালাগে, মাছ খাব নালাগে, কণী খাব নালাগে, মাংস খাব নালাগে। সেইটো আচলতে ভুল। অপাৰেশ্যনৰ পিছত আপুনি ভালকৈ খাবহে লাগে। আপুনি নৰ্মেলি সদায় যিটো খানা খায় সেই খানাই খাই থাকিলে হ'ল। অপাৰেশ্যনৰ পিছত আপোনাৰ যদি ডায়েবেটিছ ৰোগী হয় তেতিয়াহ'লে ডায়েবেটিছৰ কাৰণে যিখিনি নাখায়, ধৰক চেনি নাখায় বা মিঠা বস্তু নাখায়, সেইখিনি এভইড কৰিলে হয়। আৰু ধৰক আপুনি যদি
কাহ বা চৰ্দি হৈ থাকে তেতিয়াহ'লে আপুনি ফ্ৰিজত থোৱা বস্তু আপুনি পৰিহাৰ কৰিব পাৰে যাতে আপোনাৰ কাহ হ'লে মানে চকুত প্ৰেছাৰ পৰিব পাৰে তাত বাহিৰে আপুনি একো বস্তু বাদ দিব নালাগে অপাৰেশ্যনৰ পিছত আপুনি আগতে যেনেকুৱা লাইফষ্টাইল কটাইছিল তেনেকুৱা লাইফষ্টাইলে কটাব পাৰে খালি অপাৰেশ্যনৰ পিছত কেইটামান চকুত ড্ৰপ দিব লাগে সেই ড্ৰপকেইটা যদি চকুত লগাই থাকে আৰু এযোৰ যদি চশমা পিন্ধি থাকে কেইদিনমান তেতিয়াহ'লে আপুনি আগৰ নিচিনা দৃষ্টিশক্তি লাভ কৰিব পাৰে আৰু এটা মানুহৰ মাজত ভ্ৰান্ত ধাৰণা হৈছে যে চকুত ছানি অপাৰেশ্যন এটা চকু কৰিলে আনটো চকুও কৰিব লাগে নহ'লে এইটো চকুৰ দৃষ্টিশক্তি কমি যায় আচলতে সেইটো নহয় এটা চকু অপাৰেশ্যন কৰিলে যদি আপোনাৰ আনটো চকুৰ অপাৰেশ্যন কৰিব লগা হোৱা নাই সাপোজ ছানি পৰা নাই তেতিয়াহ'লে আমি কেতিয়াও অপাৰেশ্যন নকৰোঁ কিন্তু দেখা যায় যে কেতিয়াবা দুটা চকুতে ছানি পৰে গতিকে এটা চকু অপাৰেশ্যন কৰিলে সেই কাৰণেহে আনটো চকু অপাৰেশ্যন কৰিব লগা হয় গতিকে এনেকুৱা কথা নাই যে এটা চকু অপাৰেশ্যন কৰিলে আনটো কৰিবই লাগিব কাৰণ কেটাৰেক্ট যদি আমাৰ থাকে আমি যদি স্লিট ল্যাম্প এক্সামিনেশ্যন বা বেলেগ ডাইলেট কৰি অপথালমস্কোপেৰে ভালকৈ যদি দেখা পাওঁ যে চকুত কেটাৰেক্ট আছে তেতিয়াহে আমি অপাৰেশ্যন কৰিম অপাৰেশ্যন এনেকুৱা কাৰণত কৰা নহয় যে এটা চকু কৰা হৈছে ইটো চকু মই এনেই কৰি দিম এনেই কৰি দিয়া নহয় কাৰণ অপাৰেশ্যন আমি যেতিয়া কেটাৰেক্ট বেছিকৈ পৰে তেতিয়াহে আমি কৰোঁ গতিকে এইটো ভ্ৰান্ত ধাৰণা থাকিব নালাগে আৰু এটা মানুহৰ মাজত ভ্ৰান্ত ধাৰণা হৈছে যে অপাৰেশ্যনৰ পিছত চকুকেইটা বিষাই থাকে এইটো শুদ্ধ নহয় কাৰণ অপাৰেশ্যনৰ পিছত চকু যদি আগৰ নিচিনাই আপোনাৰ হৈ থাকে অপাৰেশ্যনৰ পিছত হয়তো অকণমান চকুত ড্ৰাইনেছ থাকিব পাৰে তাৰ কাৰণে আমি ড্ৰপ দিওঁ আৰু ড্ৰপ দিলে লাহে লাহে চকু যদি আগৰ নিচিনা হৈ পৰে গতিকে এইটো ভয় খাব নালাগে যে চকুৰ অপাৰেশ্যনৰ পিছত চকু যদি বিষাব বা চকু যদি অপাৰেশ্যনৰ পিছত বেলেগ হৈ যাব বা চকু যদি সৰু হৈ যাব বহুতে এনেকুৱা ভয়ো খায় যে অপাৰেশ্যনৰ পিছত চকু যদি মোৰ সৰু হৈ গৈছে সেইটো পচিবল নহয় যদি আপোনাৰ অপাৰেশ্যনটো আনইভেণ্টফুল হৈছে অপাৰেশ্যনটো যদি ঠিকমতে হৈছে তেতিয়াহ'লে সেইটো আপোনাৰ অপাৰেশ্যন কৰাৰ পিছত চকুৰটো একেই থাকিব কেতিয়াবা কিবা অসুবিধা পালেও আমি ড্ৰপ দিলে এইটো আগৰ নিচিনা হৈ যায় গতিকে এইখিনি কথা আমি মনত ৰখা উচিত আৰু আমি যদি চকুত ছানি পৰে তেতিয়াহ'লে চিকিৎসকৰ ওচৰ চাপি অস্ত্ৰোপচাৰৰ কাৰণে অহা উচিত ধন্যবাদ